জোৰদাৰে অনুশীলন চলাই গৈছে মিৰ্জাৰ এডল যুৱক যুৱতীয়ে দৌৰিছে চকা দাঙিছে লং জাম্প কসৰত কৰিছে তাৰ মাজতে ভাগৰ জোৰাবলৈ গান গাইছে ওই নাহৰ ফুলাৰ বহতৰ ওই নাহৰ মোৰ মৰমৰ সকলোৱে কেৱল কষ্ট কৰিছে সপোন অসম আৰক্ষী হোৱাৰ দেশমাতৃৰ হকে কাম কৰাৰ দুৰ্বাৰ হেঁপাহ মুখ্যমন্ত্ৰীৰ স্বচ্ছ আৰু নিকা চাকৰি পদ্ধতিক শলাগ যুৱক যুৱতীয়ে ভিডিঅ' জাৰ্নেলিষ্ট জিতুমণি শৰ্মাৰ সহযোগত টাইমেটৰ বিশেষ অনুষ্ঠান ৰঞ্জন হাজৰিকাৰ সৈতে মিছন ডিফেন্স নমস্কাৰ টাইমেটৰ বিশেষ অনুষ্ঠান মিছন ডিফেন্সলৈ স্বাগতম জনাইছো মই ৰঞ্জন হাজৰিকা মিছন ডিফেন্স অনুষ্ঠানৰ জৰিয়তে আমি উপস্থিত হৈছো মিৰ্জাৰ আৰবি হাইস্কুলৰ খেলপথাৰত আৰু এই খেলপথাৰখনতে যুৱক যুৱতীসকলে যিসকলে অসম আৰক্ষী নাইবা ডিফেন্স লাইনৰ বাবে অনুশীলন চলাই আছে তেওঁলোকৰ হেঁপাহ আছে সপোন আছে আমাৰ মাজত উপস্থিত আছে এডল যুৱক যুৱতীয়ে দক্ষিণ কামৰূপৰ যুৱক যুৱতীসকলে কিদৰে অনুশীলন চলাইছে সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি 1 লাখ চাকৰি দিয়াৰ নিবনুৱাসকলক 1 লাখ চাকৰি দিয়াৰ সপোন তেওঁ বাস্তৱায়িত কৰাৰ বাবে এইবাৰো আসলতে অসম আৰক্ষী বা তৃতীয় বা চতুৰ্থ বৰ্গৰ যি নিযুক্তি প্ৰক্ৰিয়া উলিয়াইছে আৰু অসম আৰক্ষীৰ বাবে মিৰ্জাৰ এইসকল যুৱক যুৱতীয়ে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ অনুশীলন দিনে নিশাই তেওঁলোকে কৰা দেখা গৈছে এই ব্যায়ামটোৰ বিষয়ে অকণমান ক'ব লাগে এই যে যিটো ব্যায়াম কৰি আছে এইটো ব্যায়াম আসলতে আমাৰ লেগ পাৱাৰ স্পীডৰ কাৰণে হয় তেওঁলোকে এইটো এক্সাৰচাইজ কৰিলে স্পীডত মানে খুব বেছি স্পীড যাব পাৰে বা লেগ পাৱাৰ আহে মুখ্যমন্ত্ৰীৰ স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে যি নিযুক্তি প্ৰক্ৰিয়া চলি আছে আৰু নিযুক্তি প্ৰক্ৰিয়া আগষ্ট ছেপ্টেম্বৰৰ ভিতৰতে তেওঁলোকৰ পৰীক্ষাসমূহ হ'ব প্ৰথম পৰ্যায়ৰ পৰীক্ষাসমূহ আৰু এইদৰে অসম আৰক্ষীৰ যিসকল জোৱানৰ বাবে যিসকল যুৱক যুৱতীয়ে তেওঁলোকৰ প্ৰতিদিনে তেওঁলোকে অনুশীলন চলাই আছে আমি তেওঁলোকৰ অনুশীলনসমূহ দেখুৱালোঁ আৰু তেওঁলোকৰ মনৰ কথা জানিম এইবাৰ তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম কিদৰে তেওঁলোকে দিনটোত কেইবাৰ কৰি তেওঁলোকে অনুশীলন কৰে কেনে ধৰণৰ খাদ্য সময়সূচী তেওঁলোকে কেনেদৰে শুৱে সেইসমূহ কথা পাতিবলৈ চেষ্টা কৰিম কেনেদৰে অনুশীলন চলিছে অসম আৰক্ষীৰ বাবে হয় মোৰ নাম শ্ৰী পংকজ দাস মই নৈৰা গাঁৱত বসবাস কৰোঁ মই ঠিকে চলি আছে এই মোৰ 4 নম্বৰ এটেম্প হয় মোৰ অসম পুলিচৰ সেইকাৰণে চলি আছে আৰু ঠিকে দিনটো কেনেদৰে কটোৱা হয় দিনটো মানে পুৱা প্ৰেক্টিছত আহোঁ বাকী পঢ়া শুনা চলে ইয়াৰ পৰা যাই খোৱা লোৱাটো চলি থাকে সেনেকুৱাই আৰু ভাটিবেলাও কেতিয়াবা প্ৰেক্টিছ হয় আগতে কি ইণ্টাৰভিউ দিয়া হৈছে মই ইণ্ডিয়ান আৰ্মি দিছোঁ CRPF দিছিলোঁ অসম পুলিচ দিছোঁ কামাণ্ডো দিছোঁ তাৰপিছত SSCও দিছোঁ 2-3টা সেনেকুৱা কিয় কাৰণে পোৱা হোৱা নাই মানে ভুলবিলাক হৈছিল সৰু ক'ৰবাত কেতিয়াবা কিবা বেলেগত হৈছিল কেতিয়াবা কিবা বেলেগত সেইবোৰ এতিয়া শুধৰাই আছোঁ গোটেইবিলাক কেতিয়াবা বেয়া লাগেনে 4বাৰ এটেম্প কৰিছা তুমি হয় বেয়া লাগে মানে আছে বহুত লগৰে গোটেইবোৰৰে হৈ গ'ল এতিয়া নিজৰো অলপ বেয়া লাগে তেতিয়া সেইটো ভাবিয়ে কৰি আছোঁ আৰু এতিয়া এইবাৰ কেনেকুৱা জোচটো কেনেকুৱা এইবাৰ তো ভালেই ঠিকে আছে এইবাৰ ল'ম বুলিয়ে ভাবিছোঁ সেনেকুৱা ঘৰততো কোৱা নাই মই মানে নিজৰ কাৰণে আহিছোঁ মানে ঘৰত থাকি পেলাই মানে মই মানে এইবিলাক উপলব্ধি কৰিব পৰা নাছিলোঁ মানে বহুত আলসত খোৱা নিচিনা খাইছিলোঁ উঠিছিলোঁ বহিছিলোঁ মানে খোৱা মানে ঘূৰা পকা বেছি কৰিছিলোঁ তাৰপিছত নিজে মানে উপলব্ধি কৰি পেলাই ভাবিলোঁ যে মই নিজৰ ভৰিত নিজেতো খাৰা হ'বই লাগিব সেইটো কাৰণে এবাৰ মোৰ অসম আৰক্ষী ফাৰ্ষ্ট এটেম্প হ'ব মই এটা ইণ্টাৰভিউ দিছোঁ ফৰেষ্ট গাৰ্ড দিছিলোঁ তাৰ বাহিৰে মই ইণ্টাৰভিউ দিয়া নাইকিয়া ফৰেষ্ট গাৰ্ডত চব দিলোঁ ৰিটেন দিলোঁ ভাইভা দিলোঁ চব দিলোঁ দিয়াৰ পিছত লাষ্টৰ মেৰিটৰ নাম নাহিলে তাৰপিছত এইবাৰ আকৌ আসাম পুলিচৰ কাৰণে আকৌ প্ৰিপেৰেশ্যন কৰিছোঁ কি হয় এইটো ভগৱান জানে পঢ়া শুনা ঠিকে চলি আছে পঢ়া শুনা টাইম উলিয়াব পৰা নাইকিয়া এতিয়া ৰানিংটো হৈ লওক ৰানিংটো হৈ লোৱাৰ পিছত ৰানিংটোত যদি ৰখোঁ তেনেহ'লে পঢ়া শুনা কৰিম আৰু
মুখ্যমন্ত্ৰী কি ক'বা ইমান কম সময়ৰ ভিতৰতে বহুতো নিযুক্তি দিয়া হৈছে বহুতো পদ খালী থকা পদসমূহ তেওঁলোকে সম্পূৰ্ণ কৰিব বিচাৰিছে কি ক'বা তেওঁলোকেতো ধন্যবাদ জনাইছোঁ যে ইমানখিনি পোষ্ট দিয়াৰ বাবে কেনেকুৱা চলিছে বৰ্তমান ভালে চলি আছে আৰু বৰ্তমানলৈকে এইটো বেয়া দেখা নাই বাৰু মোৰ এবাৰ ফাৰ্ষ্ট ইণ্টাৰভিউ হ'ব আছাম পুলিচত তাৰ যথেষ্টখিনি কষ্ট কৰি আছোঁ নিজৰ ফালৰ পৰা বাকী কি হয় দেখা যাব আৰু 1.5 বছৰ ধৰি কৰি আছোঁ এতিয়ালৈ যোৱাবাৰে এটা ইণ্টাৰভিউ দিছিলোঁ কিন্তু পোষ্ট কম আছিলে কাৰণে নহ'ল এতিয়া ডেইলি কৰি আছোঁ সপ্তাহত বেলেগকৈ কৰা যায় হিল ট্ৰেইনিং হয় আৰু ফিল্ডত কৰা যায় এইপিনে চিৰিত কৰা যায় গেলেৰী ট্ৰেইনিং এনেকৈ কৰি আছোঁ কষ্ট হয়নে কষ্টমান হয় বেলেগ কাম কি কৰা বেলেগ এতিয়া জব এটা কৰিছিলোঁ কিন্তু টাইমটো মেনেজ কৰিব নিমিলে তাৰমানে সেইটো কাৰণে এতিয়া বাদ দিলোঁ জবটো বাদ দিয়া হৈছে হয় বাদ দিয়া হৈছে অসম আৰক্ষী যোৱাৰ হেঁপাহ আছে হয় মুখ্যমন্ত্ৰী কি ক'ব বিচাৰা তেওঁক ধন্যবাদ জনাব বিচাৰোঁ তাৰোপৰি আৰু যাতে পিছলৈও এনেকৈ পোষ্ট ওলাই থাকে তাৰে অনুৰোধ কৰিছোঁ যিসকলে তেওঁলোকে পুলিচৰ ইণ্টাৰভিউ দিছে আৰ্মিৰ ইণ্টাৰভিউ দিছে তেওঁলোকে পোৱা নাই এতিয়াও তেওঁলোকে যাতে হাৰ নামানে নিশ্চয় হ'ব যাতে সদায় ভালদৰে প্ৰেক্টিচ কৰি থাকে নিজৰ ওপৰত অলপমান বিলিভ ৰাখিব লাগিব তেতিয়াহ'লে হৈ যাব ইয়াতে যদি প্ৰেক্টিচ নাহোঁ মনবিলাক ভাল লাগি নাথাকে কিন্তু ইয়াতে গোটেইবিলাক একেলগে কৰা যায় তো আহি কেনে ভাল লাগে বেছি উৎসাহ হয় যে ভালদৰে প্ৰেক্টিচ কৰিব লাগে সেইটোৱে টায়াৰবিলাক যেতিয়া দাঙি দিয়া হয় কিমান কষ্ট হয় ভাগৰ ফাৰ্ষ্ট টাইম আগতে মানে হৈছিলে প্ৰব্লেম বহুত কষ্ট হৈছিলে কিন্তু লাহে লাহে এতিয়া অভ্যাস হৈ গৈছে এতিয়া একো নাই আৰু তেনে মানে মোৰ ভাল লাগে এইটো ডিফেন্স লাইনটো সেইকাৰণে মানে চেষ্টা কৰি আছোঁ তোমাৰ ঘৰ ক'ত মোৰ হাতপুখুৰীত ঘৰ কৈছে নেকি অসম আৰক্ষী হ'ব লাগে বুলি নাই পাপাই একো জোৰ কৰা নাই নিজৰ ইচ্ছামতে জীৱনটো চলাই নিব দিছে আৰু তেনেকুৱাই মুখ্যমন্ত্ৰীয়ে স্বচ্ছ আৰু নিকাভাৱে চাকৰিসমূহ নিযুক্তি দি আছে কি ক'বা তেওঁক ধন্যবাদ জনাইছোঁ মানে একো আজিকালি যি মানে দুৰ্নীতি চলি আছে সেইবিলাকৰ পৰা তেওঁ স্বচ্ছ আৰু নিকাভাৱে এইবিলাক কৰি আছে আৰু যাতে আগলৈ তেনেকৈ চলি থাকে একো ঘোচ চোচ নোখোৱাকৈ যাতে চাকৰিবিলাক নিবনুৱাসকলে পায় সেইটোৱে আৰু 2018 চনৰ পৰাই মই অনুশীলন চলাই আছোঁ বৰ্তমানলৈকে ছাকচেছ হোৱা নাই যিদিনা ছাকচেছ হ'ম মই নিউজৰ আগত ভালদৰে ক'ম এতিয়া মনৰ কিছু ক্ষোভ ৰৈ গৈছে নেকি কিমানবাৰ এটেম্প কৰিছা এতিয়ালৈকে 17 বাৰ এটেণ্ড কৰিছোঁ 17 বাৰ ক'ত এটেম্প কৰা আৰ্মিত 4 বাৰ SSC GD পুলিচত 4 বাৰ কমাণ্ডো আৰু বিভিন্ন ধৰণৰ জবত কৰিছোঁ এপ্লাই কিন্তু ছাকচেছ হ'ব পৰা নাই নিজৰ দুৰ্বলতাৰ কাৰণে তথাপিও হাৰ মনা নাই যিদিনা ছাকচেছ হ'ম নিউজৰ আগত ধুনীয়া এইবাৰ কেনেকুৱা এইবাৰ জোচটো কেনেকুৱা মনত উৎসাহ আছে মই বৰ বিশেষ ক'ব বিচৰা নাই বেয়া লাগেনে 17 বাৰ এটেম্প কৰিছা ৰাতিটো টোপনিয়ে নাই কামত যাওঁ কামত থাকোঁ ৰাতি 2টা বজাত আহিছোঁ এতিয়া প্ৰেক্টিছত আহিছোঁ তথাপিও ভাগৰা নাই যিদিনা ছাকচেছ হ'ম আপোনালোকক ধুনীয়াকৈ বুজাই ক'ম এবাৰ কিন্তু হ'ব লাগিব অসম আৰক্ষী হ'লেতো নিশ্চয় আপোনালোকক আনি মিঠাই খুৱাই ধুনীয়াকৈ ক'ম ৱৰ্কআউট হয় ভালোখিনিয়ে কষ্ট হয় মই 19 বাৰমান হৈছে 19 বাৰমান হৈছে কি চাকৰি এটেম্প কৰিছে আৰ্মি কৰিছিলোঁ SSC GD কৰিছিলোঁ আছাম পুলিচত 3 বাৰ এবাৰটো কেঞ্চেল হৈ কিনে আৰু 3 বাৰেই হ'ল কিহৰ কাৰণে কেঞ্চেল হৈছে এবাৰ কি কাৰণত কেঞ্চেল হ'ল মানে পেপাৰ লিক হৈছিলে ফাৰ্ষ্ট বাৰ যেতিয়া ওলাইছিলে 2021 আছিল ন 2021 আছিল তেনেকৈ এটেম্পটো মানে কেঞ্চেল হ'ল 2022 হ'ল সেইটো দিয়ে ৰি হৈ কিনে তেনেকৈ দিছিলোঁ আৰু ৰিটাৰ্ণত মই বেয়া হ'ল অলপ আৰ্মিত কৰিছিলোঁ তাৰপিছত SSCত কৰিছিলোঁ BSFত কৰি দিছিলোঁ তাৰপিছত এইবাৰ CRPFত ৰিচেণ্টলি মেডিকেল হৈ গ'ল ৰিজাল্ট আহিব বাকী আছে বাকী আৰু অসম পুলিচত অসম আৰক্ষীৰ কাৰণে পুৰা চলি আছে আৰু মানে মুখ্যমন্ত্ৰী কি ক'বা স্বচ্ছ আৰু নিকাভাৱে যি নিযুক্তি প্ৰক্ৰিয়া চলি আছে কি ক'বা মুখ্যমন্ত্ৰীটো ভালেই স্বচ্ছ নিকাভাৱে যোৱা যিবিলাক অসম আৰক্ষী নিযুক্তি হৈ গ'ল ভালে সেনেকৈ স্বচ্ছ নিকাভাৱে হৈ গৈছে এইবুলিও স্বচ্ছ নিকাভাৱে হ'ব বুলি মানে কি আশা কৰিছোঁ আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে মানে কি মনত আশা এটা ল'ব লাগে যে আমি যাতে খানাপাৰা ফিল্ডত গৈ মাক লৈ গৈ মানে কি এতিয়া এপাৰ্টমেণ্টখন ল'ব পাৰোঁ সেইটো মানে সপোন দেখিব লাগে আৰু সেইটোৱে মানে কি যেতিয়া মানে কি সাহস মানে কি হেৰি হয় আৰু ভাল মনত ক্ষোভ আছে নেকি কিবা
ক্ষোভ মানে আৰু তেনেকৈ ক্ষোভ নাই তো নিজৰ ভুলৰ কাৰণে হয়তো ছাকচেছ হ'ব পৰা নাই এতিয়া মানে এইটো আৰুতো নহ'লেতো হ'লো হয় মানে এবাৰ ল'ম বুলি আশা কৰিছোঁ বহুত সপোন আছে আৰু এবাৰ মানে কাম কৰি আছিলোঁ ফ্লিপকাৰ্টত ৰিচেণ্ট 3 মাহমান হ'ল ৰিজাইন দিয়া মানে প্ৰেক্টিছৰ কাৰণে মানে সেইটো কাৰণে ৰিজাইন দিছোঁ আৰু মানে সময় মিলাব নোৱাৰোঁ মানে ডিউটিৰ পৰা এইবাৰ অসম আৰক্ষীৰ চাকৰি লৈয়ে এৰিবা ল'মেই মানে ল'ম বুলিয়ে ভাবিছোঁ এবাৰ বহুত সপোন আৰু মামাক কি ক'বা মামাক বহুত বহুত ধন্যবাদ জনাইছোঁ বাকী সেইটোৱে আৰু সপোন এইটোৱে আছিল মানে এবাৰ ল'মেই যেনেকৈ হওক মানে বহুত সপোন আৰু বহুত কষ্ট কৰি আছোঁ আৰু হয় নমস্কাৰ মই সঞ্জয় শৰ্মা মই ইয়াত প্ৰায় 2020 চনৰ পৰাই আমাৰ পলাশবাৰী সমষ্টিয়ে মিৰ্জাস্থিত আৰবি হাইস্কুল খেলপথাৰত প্ৰশিক্ষণ দি আছোঁ প্ৰায় আমাৰ পি ডিফেন্স একাডেমি নামেৰে ইয়াত গঠিত হৈছিল 2020 চনতে আমাৰ SCC ষ্টুডেণ্ট কেডেট ক্ৰপছৰ আমাৰ অন্তৰ্গত ৰেজিষ্ট্ৰেশ্যন আমাৰ এই প্ৰশিক্ষণ ক্লাবটো আৰু আমাৰ ইয়াত বহুতগৰাকী শিক্ষাৰ্থী আছিল প্ৰায় 110ৰ ওপৰত আছিল কিন্তু প্ৰায়খিনি শিক্ষাৰ্থী আমাৰ এই পাবলৈ সক্ষম হৈছে 22গৰাকী শিক্ষাৰ্থী আমাৰ বিভিন্ন বিষয়ত মানে বিভিন্ন বিভাগত পাবলৈ সক্ষম হৈছে এইখন ফিল্ডৰ পৰাই গৈছে তেওঁ হয় হয় এইখন ফিল্ডৰ পৰাই গৈছে প্ৰায় বহুতখিনিয়ে গৈছে আৰু এতিয়া কিছু বাকী আছে আৰু কিছুমানে নাম আহিছে যাব বাকী আছে তেনেকুৱা ইয়াত প্ৰশিক্ষণ লৈ আছে কষ্ট কৰে ল'ৰা ছোৱালীখিনি যথেষ্টখিনি কষ্ট কৰে তেনেকুৱা আৰু মই ইয়াত আপোনালোকৰ দ্বাৰাই মই জনাব বিচাৰিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দ্বাৰা তেওঁ তাৰমানে যিখিনি আমাৰ নিকা আৰু স্বচ্ছতাৰে মানে দি আছে খিনি নিযুক্তি দি আছে সঁচাই মানিবলগীয়া মই যিমানখিনি মোৰ ইয়াৰ পৰা গৈছে শিক্ষাৰ্থী তেওঁলোকে খুব মানে নিম্ন মানে গৰীব ঘৰৰ নিম্ন ঘৰৰ ল'ৰা ছোৱালী তেওঁলোকে মানে একদম সম্পূৰ্ণকৈ মই গম পাওঁ 1 টকা পইচা নিদিয়াকৈ আগতে যিটো চলি আছিল এইটো মানে এইবাৰৰ মানে 1 টকা পইচা নিদিয়া গোটেইকেইটা ষ্টুডেণ্ট মোৰ যিমানখিনি গৈছে ইয়াৰ পৰা গোটেইখিনি 1 টকা নিদিয়াকৈ গৈছে হয় মই এইটো কথা ক'ব বিচাৰিছোঁ যে আমাৰ শিক্ষাৰ্থীসকলে কি কৰে যে দৌৰাৰখিনি ঠিকে থাকে বা এক্সিলেণ্ট মাৰে কিন্তু আমাৰ ৰিটাৰ্ণত বহুতখিনি ফেল হৈ যায় ৰিটাৰ্ণত বহুতখিনি মানে পিছ পৰি থাকে কিন্তু দৌৰাৰ লগে লগে সহযোগী হিচাপে মানে পঢ়াখিনিও গুৰুত্ব সহকাৰে ল'ব লাগে পঢ়িও থাকিব লাগে মানে বহুত কঠোৰ পৰিশ্ৰমৰ মাজেৰে এই কামটোত আগবাঢ়ি আছোঁ মানে মিস্ত্ৰীৰ লগত কামো কৰোঁ তাৰ মাজতো এই কামটোত বহুত কষ্ট কৰি আছোঁ পুৱা গধূলি আৰু ভাগাৰে দুখে হ'লেও এই কামটোত সফল হোৱাৰ বহুত আশা আছে মায়ে দেউতাক যাতে এইবাৰ যাতে এই কামটোত যাতে সফল কৰি যাতে মুখৰ হাঁহি বিৰিয়নি বিলাই তুলিব পাৰোঁ সেয়ে মোৰ কামনা ঐ ৰঙালী সুৰু যে ঐ ভুমুকি মাৰিলে ঐ প্ৰকৃতি শুৱনি হ'ল ঐ মৰম জান গাভৰু হ'ল ধন্যবাদ আৰু লাগে ঐ মৰমত মাতিছোঁ ঐ তোমাক জানে মনি তুমি মোৰ বুকুৰে হীৰা বাখৰ মণি মৰমত মাতিছোঁ ঐ তোমাক জানে মনি তুমি মোৰ বুকুৰে হীৰা বাখৰ মণি ঐ কতেনো গৈ আছিলা বিচাৰি ঐ ফুৰালা কতেনো গৈ আছিলা বিচাৰি ঐ ফুৰালা জানো কিয়নো তুমি মোক বলিয়া কৰিলা জানো কিয়নো তুমি মোক পগলা কৰিলা মোৰ মনৰে কল্পনা তুৱে কাষ আনা মোৰ প্ৰেমৰে থাপনা তুলসী খুৱানা অভিনৱ মৰমেৰে ব্যাকুল কুয়ানা মোৰ মনৰে কল্পনা যে কাষ আনা মোৰ প্ৰেমৰে থাপনা যে কাষ আনা ধন্যবাদ উই নাহৰ পাতৰ আৰহতে
ঐ জিকে মোৰ জুনৈ হাইলা তোৰাহে মুখনি ঐ পদুম তগৰ ফুলিলে ঐ ফুলিলে মোৰ হেৱালি ঐ মৰমৰ তোৰাহে মুখনি ঐ নাহৰ ফুলাৰ বহতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই বহাগৰে খবৰ ঐ নাহৰ ফুলাৰ বহতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ ধন্যবাদ জনাইছোঁ। এইদৰে আমি মিছন ডিফেন্সৰ অনুষ্ঠান সামৰণি মাৰিছোঁ আৰু যিসকল দৰ্শকে চাই আছিলে তেওঁলোকক টাইম 8 তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।